আজি কাতি বিহু সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীটো শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে তুলসীৰ তলত আৰু ধাননি পথাৰত চাকি জ্বলাই পালন কৰিছে অসমীয়াৰ হেঁপাহৰ পৰম্পৰাগত কাতি বিহু। এই কাতি বিহুৰ লগতে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি এই কাতি বিহু উপলক্ষে লগ জনাইছোঁ। যোৱা বেলিৰ দৰে আমি এইবেলি আমি কাতি বিহু উদযাপন কৰাত সিমান এটা উৎসাহত আমি উদযাপন কৰিব পৰা নাই, যিহেতুকে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত বৰ্তমান নাই। সেয়েহে আমি অতি দুখেৰে অতি পৰিতাপেৰে আজি এই বিহুটো পালন কৰিব লগা হ'ল। তথাপিও প্ৰকৃতিৰ নিয়ম আমি মানিব লাগিব। আমি অসম চৰকাৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটি নিবেদন জনাইছোঁ। আজি এই বিহুৰ পথাৰথলীৰ আমি সমূহ গৰৈমাৰীবাসী ৰাইজৰ তৰফৰ পৰা হে মহামান্য অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমি আপোনাৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে আমাক জুবিনৰ ন্যায় দিয়ে, জুবিনে যাতে ন্যায় পায়, এইখিনি আপোনাৰ ওচৰত আমি আজি কাতি বিহুৰ উপলক্ষে অনুৰোধ জনাইছোঁ। জয় জুবিন, জয় জয় জুবিন, জয় জয় জুবিন, জয়।